So this is my 7th video on straight line, chapter straight line, class 11. So in this particular video, I'll discuss some important question of this chapter. So chapter etyaloke মই exercise 10.3 কিছুমান question কৰালো যিকিটা সিধা সিধি আনসার মানে এনেকুৱা এতিয়া আমি অলপ ভবা question বোৰ কৰিব লাগিব ভবা question বিলাক তোমালোকৰ exercise 10.3 পিছৰ পৰা সাধাৰণতে আৰম্ভ হ'ব যিকিটা আমি miscellaneous exercise বুলি কওঁ আৰু তাত দুটামান নতুন কথা শিকিবলৈ আছে সো তাৰ কাৰণে প্ৰথমে যিকিটা question या আগৰ exercise 10.3 থাকি গল সেই কিটা মই এতিয়া প্ৰথমে দেখাম তাৰ ভিতৰত এটা question হল so question number 16 page number 228 question হল if p and q are the length of the perpendiculars from the origin এই ধৰি লোৱা দুটা লাইন দিয়া আছে এই দুটা লাইনৰ origin of the perpendicular hobo tar length to p dia ase prothom line to pa aru second line of q dia ase so etu line number 1 etu line number 2 so ta artho hol je jodi ei line or equation ma likha ase x cos theta minus y sin theta equal to k cos 2 theta aur yaad tumhara eta point ase origin 0 0 तापा जंतु a distance to perpendicular दिया distance तो a length to p বুলি কৈছে আৰু একে ধৰণে origin পা second line to পা জंतु second line লৈ জंतु distance হ'ব এটো q হ'ব সো আমি proof কি কৰিব লাগে যে p square plus 4q square equal to k square এটো proof কৰিব লাগিব সো এটো proof কৰিবলৈ হলে p আৰু q ভ্যালু আমি জানিব লাগিব সো যদি তোমালোকৰ মনত আছে যে আমি perpendicular distance এটা পয়েন্ট পৰা কেনেকৈ বিচাৰিছিলো তাৰ কাৰণে আমি কি কৰিছিলো এই distance p given p equal to modulus দিও আমি তোমালোকৰ মনত থাকিব লাগে এই ইকুৱেচন যোনটো আছে ইয়াত যিমানখিনি বস্তু আমাৰ ৰাইট হ্যান্ড সাইডে আছে সব একে সাইডে লৈ আহিব লাগিব তাৰ মানে মই এটো হ'ব x cos theta minus y sin theta minus k cos 2 theta equal to 0 সব এক সাইডে তাৰ পিছত এই x ৰ জায়গাত এটো x কোঅৰ্ডিনেট ওপৰ আৰু তলত কি আহিব ওপৰখিনি মই পিছত দেখিম তলত আহিব x ৰ লগত কি আছে ता होल स्क्वायर प्लस y লগত যোনটো আছে ता होल स्क्वायर আৰু গুটেটা এই দুটাকে এড কৰি স্কয়াৰ ৰুট তাৰ মানে x ৰ লগত আছে cos থিটা সো এটো হ'ব cos থিটা হোল স্কয়াৰ ইয়াত y লগত কি আছে sin থিটা এতিয়া মাইনাস সাইন আছে নহয় সো তুমি এনেকেও ভাবি লব পাৰা যে এটো y টু মাইনাস sin থিটা হৈ আছে minus sin theta আছে তো ইয়াত মাইনাস থাকিলো এটো মাইনাস অফ sin theta হোল স্কয়ার আকৌ প্লাসে হ'ব মুঠতে ইয়াত কেতিয়া মাইনাস নহয়গে তো হোল স্কয়ার হোৱাৰ কাৰণে প্লাস হ'ব আৰু ওপৰত কি হ'ব এই x ৰ জায়গা আমি এই পইণ্টৰ x কোঅৰ্ডিনেট লিখিম সো এই x ৰ জায়গাত মই লিখিম 0 সো হ'ব 0 cos theta plus 0 minus sin theta माइनस एक जिखिनि আছে এর জায়গা কম হল माइनस k cos 2 थीटा मॉडुलस क्लोज সো এখানে 0 লগত মাল্টিপ্লাই না কি হৈ যাব সো p ইকুয়াল টু মডুলাস থাকি যাব -k cos 2 थीटा সো -k cos 2 थीटा বুলিয়ে লিখি থলো ডিভাইডেড বাই root over cos square theta plus sin square theta मुझे cos theta whole square माने होल cos square theta minus sin theta minus तो plus हो गल
sin theta whole square মানে হল sin square theta cos square theta plus sin square theta কি হয় 1 হয় সো মোৰ ওচৰত থাকি গল modulus of minus k cos 2 theta বা তুমি লিখিব পাৰা modulus of k cos 2 theta আচ্ছা ইয়াত মই কিন্তু এটা কথা কম যোনটো তোমালোকক পিছলে হলে বেলেগ জায়গাত তুমি যদি এন্ট্রেন্স লেভেলৰ কাৰণে প্ৰিপেয়াৰ কৰা এইখিনি সৰু ফান্ডামেন্টাল কথা জানিব লাগিব এন্ট্রেন্স বুলি নহয় ম্যাথ জানিলে এইখিনি কথা জানিব লাগিব মুক্ত কোৱা নাই কে পজিটিভ নে নেগেটিভ থিটা কত আছে হেতু মনে জানো সো cos 2 থিটা ভ্যালু পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে সো হেতু পজিটিভ নেগেটিভৰ কাৰণে মই এতিয়া ক'ব পৰা নাই যে মডুলাছৰ ভিতৰত থকাখিনি পজিটিভ হয় নে নেগেটিভ হয় সেই কাৰণে মডুলাছটো মই অতৰাই নিদিও মডুলাছটো মডুলাছ বুলি থাকক সো এটো মই পালো কিহৰ ভ্যালু p ভ্যালু একে ধৰণে q ভ্যালু কি পাম x sec theta plus y cosec theta এফালে k আছে তো এফালে লৈ গলো minus k equal to 0 একে কবে হয় minus k এফালে লৈ আনো আৰু এই ডিসটেন্স তো q হ'ব সো সেই হিচাপত q equal to একে ধৰণে আগৰ নিচিনা যেনেকৈ ইয়াত কৰিছো মডুলাছ লও তলত স্কয়াৰ ৰুট লৈ লও প্ৰথমে x ৰ লগত কি আছে তাৰ স্কয়াৰ মই ডাইৰেক্ট sec স্কয়াৰ থিটা বুলি লিখিছো y লগত কি আছে এটো স্কয়াৰ cos x স্কয়াৰ থিটা লিখিছো আৰু এ পালে ওপৰত a x ৰ জায়গাত এটো 0 কোৱেশ্চনতে কৈছে অৰিজিনৰ পৰা ডিসটেন্স কিটা হে p আৰু q বুলি কৈছে সো x to 0 হলে 0 into sec theta plus 0 into cosec theta minus k so এটো মই হৈ যাব q equal to minus k divided by root over আচ্ছা এটো 0 0 হৈ গল সেই কাৰণে মই অতৰালো এতিয়া sec square theta plus cosec square theta কাৰণে একো ফৰ্মুলা নাই সো আমি কি কৰিম sec square theta কাৰণে মই লিখিম 1 by cos square theta আৰু cosec square কাৰণে লিখিম 1 by sin square theta হেতু তোমালকে অলৰেডি জানাই মতা নতুনকে শিকাব লাগে একো নাই আৰু তলৰ কিটা মই এলসিএম লম সো ইয়াবা পালো q equal to উপর তোমালকে মাইনাস কে লিখা প্লাস কে লিখা তোমালৰ কথা মডুলাস আছে একো এফেক্ট নকৰে তলৰ মই এলসিএম লম সো এ দুটা এলসিএম হ'ল cos square theta into sin square theta আর এপারে হৈ গল মোৰ sin square theta plus cos square theta এলসিএম বুঝো মই বেলেগ একো কৰা নাই তো q equal to মই পালো modulus k তলত মই পালো এই দুটো মান আছে sin square theta plus cos square theta 1 লিখিব পাৰি আৰু এটো হৈ গল মোৰ cos square theta sin square theta আচ্ছা cos square sin square এটো মই যদি 1 ৰ তলত থকা কাৰণে মই এনেকে লিখি লব পাৰো root over cos square ওপৰলৈ লৈ গলে sec square theta cosec square theta আচ্ছা এই কথাখিনি মই আগত কোৱা নিচিনা মনত পৰিছে যে root over x square মানে আমি আসলে মডুলাস x লিখো অকল x নিলিখো মডুলাস x এতিয়া সো আচ্ছা এটা root over x কত মডুলাস x হয় ইয়া তো অলরেডি এটা মডুলাস হয়ে আছে সো সেই কাৰণে আমি এটো চিন্তা নকৰি বাহিৰত মডুলাস থকাৰ কাৰণে তো ডাইৰেক্ট কটাই দিছো নহলে মডুলাস দিব লগা হল হেতেন সো এটো হৈ গল sec theta cosec theta
Q equal to এই sec theta cosec theta ওপৰলৈ উঠাই দিলো sec theta ওপৰলৈ গলে হৈ যাব cos theta cosec theta ওপৰলৈ গলে হ'ব sin theta তো আমি এনেকে লিখিলো সো p ভ্যালু পাই গলো q ভ্যালু পাই গলো সো এতিয়া আমাক বিচাৰিব দিছিলে p স্কয়াৰ প্লাস 4q স্কয়াৰ ভ্যালু সো হেতু জানিবলৈ হলে এটা আমি স্কয়াৰ কৰিম সো p স্কয়াৰ প্লাস 4q স্কয়াৰ ইকুয়াল টু হ'ব মডুলাস k cos 2 theta whole square plus 4 a 4 কাৰণে ইয়াত 4 লিখিছো q ভ্যালু হৈ গল modulus k cos theta sin theta modulus whole square আচ্ছা মডুলাসৰ কাম কি পজিটিভ বনোৱা আৰু স্কয়াৰ কৰি দিলে তো এনেও পজিটিভ হৈ যায় সো এতিয়া মই মডুলাস নিলিখিলেও চলিব কাৰণে আমি স্কয়াৰ হোৱাৰ কাৰণে হি পজিটিভ এনেও বনিবই সো এবাৰ মই নিলিখো সো k স্কয়াৰ cos স্কয়াৰ 2 theta plus 4 k স্কয়াৰ cos স্কয়াৰ theta sin স্কয়াৰ theta এতিয়া আমি এটা সৰু অলপ মিলাম কিবা এটা বস্তু কি মিলাইছো চোৱা k স্কয়াৰ cos স্কয়াৰ 2 theta plus k স্কয়াৰ টো উলিয়াই ললো আৰু মই ব্ৰেকেটত লিখিলো 4 cos স্কয়াৰ theta sin স্কয়াৰ theta মই ইয়াত কৰিলো কি k স্কয়াৰ cos স্কয়াৰ 2 theta plus k স্কয়াৰ এটোক মই লিখিলো 2 এই sin cos স্কয়াৰ থিটা sin স্কয়াৰ থিটা দুইটা আছে sin থিটা তো আগত লিখিলো cos থিটা পিছত লিখিলো হোল স্কয়াৰ তেতিয়া 2 স্কয়াৰ তো 2 স্কয়াৰ হোৱাৰ লগে লগে 4 বনি যাব সো 2 sin থিটা cos থিটা কাৰণ কিয় কাৰণে আমাৰ হাতত এটা ফৰ্মুলা আছে আৰু ফৰ্মুলাটো হ'ল যে 2 sin থিটা cos থিটা এই দুটা এংগল যদি সমান হয় তেতিয়া আমি লিখো sin 2 থিটা বুলি এটা ট্ৰিগনোমেট্ৰিক পাবাই 2 sin থিটা cos থিটা মই লিখা কাৰণে মই ইয়াৰ জায়গাত লিখিব পাৰিম sin 2 theta whole square so এই দুটা পা বা এটা লাইন আবার লিখিছো k square cos square 2 theta plus k square এটো মই sin square 2 theta বুলি লিখি দিছো এই স্কয়ার মই খুলি দিছো so k square ওলাই গল cos square 2 theta plus k square কমন ল আছে sin square 2 theta এতিয়া cos square plus sin square 1 হয় যদি অ্যাঙ্গেল কিটা সমান হয় সো ইয়াত অ্যাঙ্গেল হল 2 theta ইয়াত অ্যাঙ্গেল হল 2 theta তেতিয়া মই তাত 1 লিখিব পাৰিম সো ইকুয়াল টু k square সো এটা প্রুফ হৈ গল সো p of q ভ্যালু বিচৰা পিছত ইয়াত আমি অকমান ট্ৰিগনোমেট্ৰিক ফৰ্মুলাবোৰ লগাইছো তাৰ বাহিৰে এই কোৱেশ্চনত বিশেষ একো কৰিব লগা নাছিল So next all tomorrow question number 17. So question number 17 not মই কোন hints দিম কেনে কৰিব লাগে তেনে question তোমালোকে easily পাহিবা আচ্ছা so প্ৰথমে কৈছে যে এটা ট্ৰায়াঙ্গল দিয়া আছে ABC কোঅৰ্ডিনেট কোৱেশ্চনত দিয়া আছে মই গোটেইখিনি লিখা নাই মই অকল এই ডায়াগ্ৰামটোতে কোঅৰ্ডিনেট কিটা লিখি দিলো find equation and length of the altitude from vertex तामने यहाँ पर a पर altitude माने हो यहाँ पर तुम्ही जदी perpendicular दिया BC ऊपर a तो लाइन हो length लागिबो और লগতে কি লাগিব या इक्वेशन লাগিব সো ইকুয়েশনৰ কাৰণে আমি কি কৰিম দুটা ইয়াত কোৱেশ্চনৰ দুটা পাৰ্ট আছে ইকুয়েশনৰ কাৰণে কৰিম কি BC
ইকুৱেশ্যন বা শ্লোপটো যদি মই উলিয়াই ল'ব পাৰোঁ, এই BC লাইনৰ যদি মই শ্লোপ উলিয়াওঁ, তাৰ পাৰপেণ্ডিকুলাৰ লাইনৰ শ্লোপ ওলাব নাই? সো ইয়াৰ শ্লোপ পালে ইয়াৰ শ্লোপো পাম, AD শ্লোপ। AD শ্লোপ পালো আৰু A কোঅৰ্ডিনেট আমি জানো, তাৰমানে এই লাইনডাল এই পাৰপেণ্ডিকুলাৰ ওপৰত থকা এটা পইণ্ট মই জানো আৰু তাৰ শ্লোপ জানো, তেতিয়াহ'লে মই ইকুৱেশ্যন লিখিব পাৰিম। আৰু এটা বস্তু লাগে, লেন্থ অফ দা এল্টিটিউড, লেন্থ লাগে, ইয়াৰ ডিষ্টেন্সটো লাগে। সো ডিষ্টেন্সৰ কাৰণে কি কৰিবা, BC ইকুৱেশ্যন লিখি ল'বা, পইণ্ট এটাৰ পৰা এই BC লে ডিষ্টেন্স, এই মনত পৰিছে নাই, এইটো পইণ্টৰ কোঅৰ্ডিনেট যদি মই জানো A, ইয়াৰ কোঅৰ্ডিনেট হ'ল 2,3, ইয়াত এটা ইকুৱেশ্যন লিখা আছে, এইটো ডিষ্টেন্স জানিবলৈ আমি কি কৰিছিলো, ইয়াৰ ইকুৱেশ্যনৰ x ৰ জায়গাত এইটো x কোঅৰ্ডিনেট বহাইছিলো, y জায়গাত এইটো y কোঅৰ্ডিনেট, মডুলাছ অফ ইটা ৰুট ওভাৰ। সো সেই গোটেই প্ৰচিজাৰটো কৰিলে তোমালোকে পাবা। সো ইয়াৰ আনসাৰ তোমালোকে লেন্থ আৰু এইটো মোৰ কমেন্ট বক্সত লিখিবা, আৰু লিখোতে তোমালোকে টাইমটো ক'বা, কিয়নো মই আৰু দুই এটা কুৱেশ্যন মাজতে হয়তো সুধিব পাৰোঁ। সো সদায় ভিডিঅ'ৰ টাইমিংটো লিখিবা, কোনটো কুৱেশ্যনৰ আনসাৰ তোমালোকে কৈ আছা। লেন্থ অফ এল্টিটিউড আৰু ইকুৱেশ্যন অফ এল্টিটিউড কমেন্ট বক্সত মোক লিখি জনাবা। মই নেক্সট কুৱেশ্যন নম্বৰ 18 কৰি আছোঁ। সো কুৱেশ্যন নম্বৰ 18 দেখাত বিৰাট ভয়ানক নিচিনা লাগিছে কুৱেশ্যনটো, হয় নাই? 1/p² = 1/a² + 1/b²। কিন্তু আচলতে জানানে, এইটো অকমান আমাৰ চিনেমাত যেনেকুৱা থাকে নহয়, ভিলেন অমৰীশ পুৰী, দেখাত ভয় লগা কিন্তু অন্তৰখন কোমল। সো এইটো কুৱেশ্যনত তেনেকুৱাই, একদম সহজতে আমি কৰিব পাৰিম। দেখাতে তেনেকুৱা লাগিছে কিন্তু নহয়। এতিয়া P is the length of perpendicular from origin to the line whose intercept on the axis A and B। তাৰমানে কৈছে এনেকে লাইন এটা আছে, ইন্টাৰসেপ্ট A আৰু B বুলি কোৱা আছে, আৰু অৰিজিনৰ পৰা পাৰপেণ্ডিকুলাৰ দিয়া হৈছে, মানে 0,0 পৰা, আৰু সেইটো তোমাক P বুলি কৈ দিছে। তেতিয়া তোমালোকে এইটো প্ৰুফ কৰিব লাগিব। সো একদম সিম্পল, ইকুৱেশ্যন অফ লাইন কি হ'ব, এই লাইনডালৰ ইকুৱেশ্যন কি হ'ব, এইটো A আৰু এইটো যদি B হয়, ইকুৱেশ্যন অফ লাইন ইন্টাৰসেপ্ট ফৰ্মত হ'ব x/a + y/b = 1। তাৰ পাছত মই কি কৰিম, অৰিজিনৰ পৰা এই ডিষ্টেন্সটো বিচাৰিব লাগিব, অৰিজিনৰ পৰা ডিষ্টেন্সটো বিচাৰিব লাগিব। সো মই কি কৰিম, এই গোটেইটো মই এক সাইডে লৈ আহিছো। কিয় এক সাইডে আনিছো এইটো তোমালোকে গম পাবাই। মই পইণ্ট এটাৰ পৰা 0,0 পৰা ইয়ালৈ এই ডিষ্টেন্সটো জানিব বিচাৰো। এই লাইনৰ ইকুৱেশ্যন হ'ল x/a + y/b = 1। সো এই ডিষ্টেন্সটো বিচাৰোতে সব বস্তু একে সাইডে লৈ অহা হয় নে নহয়? সো এইটো মই লৈ আহিছো। সো এতিয়া মই কি কৰিম, ইয়াৰ ডিষ্টেন্স p, এই ডিষ্টেন্সটো p, তাৰমানে p = হ'ব মডুলাছ দিম, তলত স্কয়াৰ ৰুট, স্কয়াৰ ৰুট কি আহিব, x ৰ লগত কি আছে, x ৰ লগত আছে 1/a, 1/a² প্লাস আকৌ y লগত কি আছে 1/b² আকৌ কি হ'ব, ওপৰত কি আহিব, a x ৰ জেগাত 0 আহিব। সো 0/a প্লাস a y ৰ জেগাত ইয়াৰ y কোঅৰ্ডিনেট 0, 0/b - 1। তাৰমানে এইটো এনেকুৱা হ'ব, p = -1 ৰ মডুলাছ বাই √/1/a² মানে 1/a² লিখিব পৰা যাব, 1/b² লিখিব পৰা যাব। দুইফালে মই ৰেচিপ্ৰকেল ললো, তাৰমানে এইটো 1/p কৰি দিলো।
এইটো যদি তললে নিলো 1 টো ওপৰলে আনো তো আসলে তলত 1 আছে এনেকে ৰেচিপ্ৰকেল লোৱাৰ নিচিনা হ'ল সো ইয়াতোটো মই কৰিব লাগিব সো root over 1 by a square plus 1 by b square divided by minus 1 তো মডুলাছৰ ভিতৰত মাইনাছৰ কোনো অৰ্থ নাই তো নিলিখিলে চলে দুই ফালে স্কয়াৰ কৰি দিলো স্কয়াৰ কৰি দিয়া লগে লগে এটো 1 by p square হৈ গল আচ্ছা হয়তো ভাবিব পাৰা মই কেনেকে জানিম এটো 1 by p কৰিবই লাগিব বা 1 by p square square কৰিবই লাগিব সো এটো চালে হ'ল কোৱেশ্চনত কি খুদিছে 1 by p square ভ্যালু খুদিছে সো এতে আমি কৰিছো সো স্কয়াৰ হোৱাৰ লগে লগে a মডুলাছৰ কোনো কাম নাই কি হৈ যাব কেনে মডুলাছৰ কাম আছিল তাক পজিটিভ বনোৱা স্কয়াৰ কৰি তো এনেও পজিটিভ বনি গল সো আমি মডুলাছ নিলিখিলে হ'ব ডাইৰেক্ট স্কয়াৰ কৰি দিলো সো স্কয়াৰ কৰি দিয়া লগে লগে কি হ'ব a স্কয়াৰ ৰুট তো এই বাহিৰত থকা স্কয়াৰ ৰুট তো নাই কি হৈ যাব হৈ গল কমপ্লিট সো এইটো হৈ গল তোমালোকৰ এক্সাৰসাইজ 10.3 এতিয়া মই মিসলেনিয়াস এক্সারসাইজ কৰাম সো মিসলেনিয়াস এক্সারসাইজ কৰাওতে মই দুটামান নতুন কথা তোমালোকক জনাম তাৰ ভিতৰত হ'ল এটা হ'ল ইমেজ অফ এ পইণ্ট উইথ ৰেসপেক্ট টু এ লাইন তাৰমানে এইটো কি বুজাইছে সো হেতু মই তোমালোকক এতিয়া ইয়াত দেখাইছো এতিয়া আসলে কি বুজাইছে সো ইমেজ মানে কি ধৰি লোৱা লাইন এটা আছে যিকোনো লাইন এটা আছে ইয়াৰ এটা পয়েন্ট আছে p মোক যদি কয় যে ইয়াৰ মই ইমেজ বিচাৰিব লাগে ইয়াৰ কোঅৰ্ডিনেট জানিবা a, b দিয়া আছে মই ইয়াৰ ইমেজ বিচাৰিব লাগে উইথ ৰেসপেক্ট টু দিস লাইন সো ইমেজ আসলে শব্দটো আহিছে প্ৰতিছবি পৰা তাৰ মানে এইটো যদি মই আইনা হিচাপে ভাবো এই লাইনডাল যদি আইনা হিচাপে ভাবো তেতিয়া ঠিক ইয়াৰ প্ৰতিছবি ক'ত পৰিব একদম সিধা সিধি ইয়াৰ উল্টা ফালে ইয়াত পৰিব কৰবাত হয় নাই সো ইয়াত এটা দুটা কথা কি হ'ব প্ৰথম কথা এইটো পারপেন্ডিকুলার হ'ব একদম ঠিক অপোজিট পৰিবলৈ হলে এনেকে বেকাকে হ'ব নোৱাৰে সো একদম সিধা সিধিকে হ'ব এই কাৰণে পারপেন্ডিকুলার হ'ব আৰু তুমি আইনাৰ পৰা যিমান আঁতৰত থাকিবা এইটো ইমানে আঁতৰতে থাকিব তাৰ মানে এইটো যদি পয়েন্ট q হয় আৰু এইটো যদি r হয় pr আৰু qr সমান হ'ব সো দুটা কথা হ'ব নাম্বার 1 এইটো হ'ব আৰু সেকেন্ড pq perpendicular to line তাৰ মানে ইমেজ হ'বলে হলে q is image of p with respect to line মানে line of আইনা বুলি ভাবি যদি ইমেজ লওঁ q p ইমেজ যদি বুলি ভাবো তেতিয়া হলে pq ইয়াৰ এই লাইনডালৰ পারপেন্ডিকুলার হ'ব লাগিব আৰু এইটো ডিসটেন্স সমান হ'ব লাগিব এইটো সদায় তোমালোকে মনত ৰাখিব লাগিব আৰু যিমান আমি ইয়াৰ ওপৰত কোৱেশ্চন কৰিম আমি এইটো ভাবিয়ে কৰিব লাগিব এই কাৰণে এটা কোৱেশ্চন আমি ইয়াৰ ওপৰত আমি কৰিম এতিয়া সো কোৱেশ্চন হ'ল find the image of 1, 2 with respect to line এইটো মানে লাইনৰ ইকুৱেশন আমাক দি দিছে এই পয়েন্টটো দিছে ইয়াৰ ইমেজ উলিয়াব লাগে মানে এই q পয়েন্টৰ ঠিক ইমেজৰ কোঅৰ্ডিনেট উলিয়াব লাগে আসলে আৰু w.r.t মই ইয়াতো লিখিছো wrt মানে with respect to মই এতিয়া ইমেজটো বিচাৰিবলৈ হলে কোনোবা এটাকটো মই আইনা বুলি ভাবিব লাগিব সো কাক আইনা ভাবিছো হেতুহে মই ইয়াৰ পৰা বুজাইছো with respect to l তাৰমানে ইয়াৰ লাইন l টো হ'ল আইনা এইটো লাইন l আৰু এইটো ক্ষেত্ৰত এইটো হ'ল আইনা with respect to এইটো সো তাৰ কাৰণে আমি কি কৰিম আমি ধৰি লম let q h, k be the
image of P 1, 2 তাৰমানে এইটো P নাম দি দিছো 1, 2 so ইয়াৰ ইমেজ বুলি Q H, K বুলি ইমেজ বুলি ধৰিছো এতিয়া এই দুটা পইণ্টৰ কোঅৰ্ডিনেট জানিলে মই স্লোপ অফ PQ বিচাৰিব পাৰিম নে নাই so slope of PQ কি হ'ব slope of PQ হ'ব k minus 2 y2 minus y1 তাৰমানে এই দুটা y কোঅৰ্ডিনেট মাইনাস কৰিলো divided by এই দুটা x কোঅৰ্ডিনেট h minus 1 কা স্লোপ পালো এই PQ এটা আকৌ পারপেন্ডিকুলার নহব জানো ইয়াৰ ওপৰত তেতিয়া হলে এই লাইনৰ ইকুৱেচনৰ পৰা এই লাইনৰ স্লোপটো বিচাৰিম তো লাইনৰ ইকুৱেচন মোৰ হ'ল x minus 3y plus 4 equal to 0 so মই লিখিলো x plus 4 3y তো এফালে লৈ গলো so y equal to mx plus c ফৰ্ম তুলে নিব লাগিব মই আগৰ ভিডিও কিটা দেখাই আহিছো খুব সম্ভৱ মই এইটো 5th ভিডিওত আছিল so a 3 তো এফালে লৈ আহিলো 1/3x plus 4/3 তাৰমানে 3 তো দুটা ডিভাইড হৈ আহিলে so তো বেলেগকে লিখি ললো বা এইটো এফালে লিখি y equal to 1/3x plus 4/3 কোনটো ফৰ্মত আহি গল y equal to mx plus c তেতিয়ালে স্লোপ কি হ'ব স্লোপ মানে x ৰ লগত থকাটো স্লোপ হৈ যাব তুমি যদি এনেকে y এফালে লিখি বাকি সব এফালে লৈ যোৱা তেতিয়া হলে x ৰ লগত থকাটো সদায় স্লোপ হয় so slope of line হ'ব 1/3 ঠিক আছে এতিয়া এই দুটা PQ আৰু এই লাইন পারপেন্ডিকুলার হয় না যদি দুটা লাইন পারপেন্ডিকুলার হয় স্লোপ মাল্টিপ্লাই কৰি -1 পাব লাগে since PQ perpendicular to line তেতিয়া হলে slope of PQ into slope of line -1 হ'ব লাগে so slope of PQ পাইছিলো মই k minus 2 divided by h minus 1 ইয়াত মই লিখিলো k minus 2 divided by h minus 1 ব্ৰেকেটত ৰাখিছো দেই into slope of line পাইছিলো 1/3 so মই ইয়াত কি কৰিম এটো k minus 2 into 1 k minus 2 লিখি দিলো আৰু a 3 ইয়াৰ লগত মাল্টিপ্লাই কৰি এফালে লৈ গলো so -3 h minus 1 এটা মাল্টিপ্লাই কৰিলো আৰু -1 এফালে মাল্টিপ্লাই কৰি দিলো তো ক্রস মাল্টিপ্লিকেশন উপৰলৈ গুচি গল so k minus 2 equal to -3h plus 3 তাৰপৰা মই পালো k -3h তো এফালে লৈ আহিছো plus 3h equal to -2 তো এফালে লৈ গৈছো 3 plus 2 তাৰ মানে হ'ব k plus 3h equal to 5 equation number 1 এতিয়া ম্যাথছৰ এটা সিধা সিধি নিয়ম এটা আছে যিমানটা বস্তু আমি নাজানো কমসে কম সিমান কেটা ইকুৱেচন মোক দৰকাৰ হ'ব তাৰ ভ্যালু বিচাৰিবলৈ তাৰ মানে ইয়াত আমাৰ নজনা বস্তু দুটা আছিল এটা আছিল h এটা আছিল k কিন্তু ইকুৱেচন মই পাইছো এটা সো দুটা নজনা বস্তু কাৰণে দুটা ইকুৱেচন লাগিব তাৰমানে আৰু এটা ইকুৱেচন মোক দৰকাৰ সো এতিয়া ইমেজ হবলে হলে আমি পারপেন্ডিকুলার হোৱাৰ কন্ডিশনটো ব্যৱহাৰ কৰিলো আৰু এটা কন্ডিশন আছে কি আছে এই পইণ্টটো যদি r হয় তেতিয়াহলে pr equal to qr হ'ব so pr equal to qr হ'বলে হলে r কি হ'ব মিড পইণ্ট হ'ব তেতিয়াহলে আমি লিখিম here r is
midpoint of PQ. तो midpoint formula মনত পৰিছে নে? এই দুটা পইণ্টৰ midpoint বিচাৰিবলৈ হলে so coordinates of R one plus h by h plus 1 by 2 k plus 2 divided by 2 midpoint formula लगाओ a r coordinate पाओ মই যেনেকে এই কোৱেশ্যনত কৰিছো প্ৰত্যেকটো কোৱেশ্যনত তোমালোকে তেনেকৈ কৰিবা তেতিয়া কোনো সমস্যা সন্মুখীন নহয় সো কোঅৰ্ডিনেটস অফ r বনো আচ্ছা এই r পইণ্টটো ভাল ধৰিছো এই লাইনডালৰ ওপৰত আছে নাই r এই লাইনডালৰ ওপৰত আছে নাই যদি আছে তেতিয়া হলে ইয়াৰ x আৰু y জায়গা মই পইণ্ট কিটা বহাই দিব পাৰিম since r h plus 1 by 2 k plus 2 by 2 lies on line equation दिया से x minus 3y plus 4 equal to 0 तामाने a x जगह ए तो x कोऑर्डिनेट भाव पाऊं जी हेतु a पॉइंट r ए लाइन डाলৰ ওপৰত আছে মাগতে কৈছো পয়েন্ট এটা যদি এটা কাৰ্ভৰ ওপৰত থাকে এই কাৰ্ভৰ ইকুৱেচনৰ x আৰু y জায়গা আমি হে পয়েন্টৰ x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট বহাব পাৰো তাৰ মানে a x ৰ জায়গাত মই এটো বহাম তো চাই লবা কি বহাইছো মই a x ৰ জায়গাত বহালো মই h + 1/2 minus 3 a y জায়গাত মই বহালো k plus 2 by 2 plus 4 equal to 0 बाकी की नहीं एलसीएम हुआ काम की नहीं सो मुझे तो हो h plus 1 minus 3 k plus 2 plus 8 whole divided by 2 equal to 0 इते एतो खुली मेली लोले আমি আৰু এটা ইকুৱেচন পাম না নাই h আৰু k মাজত h আৰু k মাজত যোনটো ইকুৱেচন পাম হেতু হ'ব ইকুৱেচন নম্বৰ 2 এটো হ'ল ইকুৱেচন নম্বৰ 1 এই দুটা ইকুৱেচন সলভ কৰিলে h আৰু k ভ্যালু পোৱা যাব আৰু তোমালোকৰ এটো হ'ল এই ভিডিও সেকেন্ড কোৱেচন সো এটো সেকেন্ড কোৱেচনত তোমালোকে এক্স্যাক্টলি এটো ভ্যালু h আৰু k ভ্যালু বিচাৰি তাত মোক কমেন্ট বক্সত লিখি জনাব লাগিব আৰু ভিডিও টাইমিংটো তাত লিখি দিবা সো আমি আৰু এটা কোৱেচন কৰি আজি ভিডিওটো সামৰিম আৰু যিখিনি থাকি যাব হেতু মোৰ নেক্সট ভিডিও বিলাকত আহিব সো আজি ভিডিও এটো লাষ্ট কোৱেচন কিন্তু মিসলেনিয়াস মই যি দেখিছো আৰু তিনটামান ভিডিও থাকে লাগিব পাৰে সো মই এই তিনটা ভিডিও মই বনাও নহলে মোৰ ভিডিও বিৰাট দীঘল হৈ যায় 40-45 মিনিট 1 ঘন্টা সো মই চেষ্টা কৰি আছো যে 30-35 মিনিটৰ এটা ভিডিও হ'ব সেইকাৰণে মই কমকে কোৱেচন লৈছো সো যিকিটা কোৱেচন মই শিকোৱাৰ পিছত তোমালোকৰ অনুভৱ হয় যে নিজে কৰিব পাৰা সেইকিটা কৰি চাবা সো এই কোৱেচনটো হ'ল if the lines তিনটা লাইন আছে 2x plus y minus 3 equal to 0 5x plus ky minus 3 equal to 0 and 3x minus y minus 2 equal to 0 are concurrent so concurrent অর্থ কি concurrent অর্থ হল যে in the line একেটা পয়েন্টে পাস কৰাটো concurrent কয় এই দুটা আছে নহয় কোড ইন্টারসেক্ট কৰিছে ইয়াত এইটো হলে concurrent নহয় থার্ড লাইন তো বেলেগ জায়গা পার হল নহয় concurrent নহয় এইটো concurrent কিয় একেটা পয়েন্টে তোমালোকৰ পাস কৰিছে সো কি কৰিম মোক কি কৈছে k ভ্যালু বিচাৰিব কৈছে সো k নথকা এই দুটা ইকুৱেচন আছে 2x plus y minus 3 equal to 0
और 3x minus y minus 2 equal to 0. Equation 1, equation 2. अच्छा ये दुटा इक्वेशन अब यदि मैं सॉल्व करूं তেতিয়াহলে এই দুটা পয়েন্টৰ এইটো পয়েন্ট অফ ইন্টারসেকশন পাম এই দুটা এটা যদি সলভ কৰো সলভ কৰিব জানে যিকোনো মেথড দি কৰিলে হ'ব সো y এড কৰি দিলে হৈ যাব এটো y আর প্লাস y মাইনাস y ক্যান্সেল যাব সো এড কৰি দিলো সো এটো মই গল 5x এটো তো ক্যান্সেল হৈ গল minus 3 minus 2 minus 5 equal to 0 তারপর পালো 5x equal to 5 তারপর পালো মই x equal to 5 by 5 বা 1 x এর ভ্যালু পালো যিকোনো এটা ইকুয়েশন বহালে y ভ্যালু পাও সো ইকুয়েশন 1 implies 2 into 1 plus y minus 3 equal to 0 তাহলে এটো হৈ যাব 2 plus y minus 3 equal to 0 y minus 1 equal to 0 y equal to 1 তো মই কি কম পালো জানা নাই এই দুটা ইকুয়েশনৰ a পয়েন্ট টু 1,1 x 1 পাইছো y 1 পাইছো মানে 1,1 এ পাস কৰিছে এটা যদি কনকারেন্ট হয় তেতিয়া হলে থার্ড লাইন যত k থকা ইকুয়েশন আছে এটো 5x plus ky minus 3 equal to 0 a লাইন আলোর উপরে তো পয়েন্ট আছে না if three lines are congruent then 1,1 ইয়াত মই লিখিবলৈ থাকি গল so 1,1 is point of intersection of 1 and 2 1 or 2 point of intersection so 1,1 lies on এটো পয়েন্ট এই লাইনডালৰ ওপৰত থাকিব তেতিয়ালে এই পয়েন্টটো যদি এই লাইনডালৰ ওপৰত থাকে এই পয়েন্টটো এই লাইনডালৰ ওপৰত থাকিলে এইটো x ৰ জায়গাত এইটো x কোঅৰ্ডিনেট এইটো y জায়গাত এইটো y কোঅৰ্ডিনেট বহাব পাৰিম নাই সো এইটো মই লিখিলো 5 x ৰ ঠাইত বহালো 1 প্লাস k y 1 বহালো minus 3 equal to 0 so a to ma palo 5 plus k minus 3 equal to 0 yaha palo ma k plus 2 equal to 0 so yaha pa ma palo k equal to minus 2 so ama k value bisaibo koisile k value pailo so calculation to ma of speed koriso তোমালোকে লাহে লাহে কৰি বুজি নাপালে লাহে লাহে কৰি চালেও গম পাবা so তাৰ পিছত নেক্সট ভিডিও বিলাকত মই তোমালোকক দেখাম আৰু মিসলেনিয়াছৰ এক্সাৰসাইজ আৰু বিভিন্ন নতুন ধৰণৰ কোৱেশ্চন আৰু কি ধৰণে ভাবিব লাগে যদি মোৰ ভিডিও ভাল পোৱা লাইক এটা দিবা সাবস্ক্ৰাইব কৰিবা মোৰ চেনেল আৰু লগতে শ্বেয়াৰ কৰিবা থ্যাংক ইউ ভেৰি মাচ